নমস্কাৰ, মই এই কাপোৰযোৰৰ লং ভিডিঅ' দিম বুলি কৈছিলোঁ, কিন্তু কাপোৰযোৰ কেতিয়াবাতে ৰেডি হৈ গ'ল। ভিডিঅ'টো মানে এডিট কৰা হোৱা নাছিলে, সেইটো কাৰণে দিব পৰা নাছিলোঁ। পিছে এতিয়া আজিহে এডিট কৰিলোঁ, এতিয়া দি দিলোঁ। ডিজাইনটো বাৰু কেনেকুৱা হৈছে জনাবচোন, আৰু কেনেকৈনো বনালোঁ, কি কথা তাকে মানে অকণমান দেখুৱাওঁ বুলি ভাবিছোঁ। পিংক কালাৰত কৰিছিলোঁ, এইবাৰ অকণমান বাৰু বেলেগকৈ দিছোঁ ডিজাইনটো, আৰু খুব মৰম লগা হৈছে। আৰু কোনে কোনে এই ডিজাইনটোত বনাইছে মোৰ কমেণ্টত ফটো দিবচোন। এই মানে এইটো বাতি এটাইদি মিডিল আকাৰৰ বাতি এটাইদি মানে এই ৰাউণ্ডটো আঁকি ল'লোঁ। তাৰপিছত এনেকৈ ফেব্ৰিক গ্লুটোৰে ফুলখিনি এনেকৈ লগাই গ'লোঁ ধুনীয়াকৈ। এনেকৈ মানে ফুল অলপমান লগাইছোঁ, মানে 7টা তলত লগাইছোঁ, বাকী ওপৰত 3টা লগাই দিছোঁ, আৰু ওপৰত এটা পিংক কালাৰ এনেকৈ লগাই দিছোঁ। তাৰপিছত এইটো 3D আউটলাইনাৰ এইটোৰে ৰাউণ্ডটো মানে আঁকি দিলোঁ। আগৰবাৰ এই স্কাই ব্লু কালাৰত কৰিছিলোঁ এইটো ডিজাইন। তাৰপিছত বহুতেই বনাইছে, দেখা পাইছোঁ মই ফেচবুকত, বহুতেই বনালে ডিজাইনটো। বাৰু একো নাই, দেখাবচোন। মানে এইটো মোৰ এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰি বা ফটো দিবচোন আপোনালোকৰ কেনেকুৱা হৈছে, মই মানে চাম। আৰু কেইযোৰত দেখিছোঁ বাৰু ধুনীয়াই হৈছে, ভালকৈও বনাইছে আপোনালোকে। আৰু এয়া এনেকৈ পাত আৰু এনেকৈ দি গৈছোঁ। আগতে এইটো ৰাউণ্ডটো মানে হেৰিত দিছিলোঁ, এইটো কি আছিলে, গ্লিটাৰেদি দি দিছিলোঁ ৰাউণ্ডটো। এইবাৰ ভাবিলোঁ আউটলাইনেদি দি দিওঁ, কেনেকুৱা লাগে। পিছে বেয়া লগা নাই, ভালেই লাগিছে। এয়া এনেকৈ কি গৈছোঁ, এইখিনি মানে মই এনে আঁচ দি গৈছোঁ। এইখিনিত আপোনালোকে পাতো দিব পাৰে, পাত দিলেও ভালেই লাগিব। মই আৰু এনেকৈ জল্দি হোৱাৰ কাৰণে এনেকৈ চিম্পুলকৈ দি গ'লোঁ, আৰু ওপৰত এনেকৈ 4টা পাত আৰু এনেকৈ দি গ'লোঁ লতাৰ দৰে। আৰু মোৰ ভিডিঅ' চাই বাৰু আপোনালোকে কেনে পায় কমেণ্ট কৰি জনাবচোন। বহুতে বাৰু কমেণ্ট কৰে, মানে ধুনীয়া কমেণ্ট কৰে। নামবিলাক বাৰু মই পাহৰিলোঁ। বহুতে মানে কমেণ্ট কৰে, আপোনাৰ হাতৰ কাম বহুত ধুনীয়া বাইদেউ, তেনেকৈ ভালেই লাগে। আপোনালোকে যেতিয়া ভাল কমেণ্ট কৰে, তেতিয়া কাম কৰিবলৈ আৰু উৎসাহ পাওঁ। আৰু এনেকুৱাকৈ ধুনীয়াকৈ পাতখিনি আঁকি গৈছোঁ, আৰু তাৰে মাজে কথাও পাতি গৈছোঁ। অকণমান ভিডিঅ'টো বাৰু দীঘল হৈছে, আৰু গোটেইখিনি মানে দেখালে অকণমান দীঘলটো হ'বই। আৰু আপোনালোকে যাতে চাই পেলাই আমনি নাপায় দেই। আৰু এনেকুৱাকৈ পাতখিনি আঁকি গৈছোঁ, য'ত যেনেকৈ মিলে তেনেকৈ দি গৈছোঁ। আৰু এইটো ডিজাইন মোৰ তেনেকৈ আঁকি লোৱা নাই, এনেই এইবাৰ সেই স্কাই ব্লু কাপোৰযোৰত এনেই মানে কিবা কিবি ভাবি পেলাই দিছিলোঁ, দিওঁতে ভালেই লাগি গ'ল। ফাৰ্ষ্টতে এটা মানে আঁকি চাইছিলোঁ, দিওঁতে ভালেই লাগিল দেখোন, সেইটো কাৰণে গোটেইযোৰ বনালোঁ। তাৰপিছত যেতিয়া ফেচবুকত দিলোঁ, বহুতে বনালে বাৰু, ডিজাইনটো ভালেই লাগিছিলে। আৰু এনেকৈ য'ত ত'ত পাতখিনি দিলোঁ, যেনেকৈ য'তে মিলে, আৰু বেছিকৈ দিলেও ভাল লাগিব। আৰু মই এনেকৈ চিম্পুলকৈ দি গ'লোঁ পাতটো। আৰু এই পাতটো আপোনালোকে ফেব্ৰিক কৰিও দিব পাৰে, ব্ৰাছৰ সহায়ত ফেব্ৰিক কৰি দিলেও ভালেই লাগিব। মই আৰু এনেকুৱাকৈয়ে দিলোঁ আউটলাইন, আৰু এইটোৰে দিলে মানে খুব ভাল, সোনকালে ফেব্ৰিকটোও বাৰু নাযায়, কিন্তু এইটোও ধুনীয়া, মানে এমব্ৰইডাৰী কৰাৰ দৰে হয়। এইটো যিহেতু মানে গোটা টাইপৰ, মানে এনেকুৱা মানে ভাল। আৰু এইটো দি দিলে ফেব্ৰিকটোও বেয়া নহয়, জিলিকনি এটা থাকে, গল্ডেন গ্ৰীণটো দিলে ভাল লাগিব। আৰু এয়া যে এইখিনি, এই ফুলটো যে যিহেতু তাতে 5 পা থাকে, আৰু কি কয় এইটো, তাৰে এটা মানে কাটি লৈছোঁ, আৰু এটা। তাৰপিছত আৰু এতিয়া পখিলাটো তাৰে এটা কাটি পেলাই, এটা পা কাটি লৈ পেলাই তাতে দি দিছোঁ, এটা, আৰু বাকী 4টা থাকে নহয়, 4টাটো এইটো মাজেদি কাটি লৈ পেলাই পখিলা আকাৰত দি পেলাই এনেকৈ ধুনীয়াকৈ চিপকাই দিলোঁ, হৈ গ'ল ধুনীয়া এটা বাটাৰফ্লাই। পখিলাটো বাৰু ধুনীয়া লাগিছেনে? এই মাজত যে সেইখিনি দিছোঁ জিলিকি, এইটো কিবা, মই এইটোৰ নামটো নাজানো দেই, কিবা মিটাৰ কাপ, মানে মিটাৰত আহে, মিটাৰ হিচাপত দিয়ে, সেইটোৰে আছিলে, তাৰে সেনেকৈ লগাই দিলোঁ, জিলিকা ভাল লাগিলে দিওঁতে। আৰু ইয়াতে মাজত এতিয়া এয়া কি কয়, এইটো ষ্টন লগাই দিলে ধুনীয়াকৈ জিলিকি থাকিব। পখিলাকেইটাটো দিম, আৰু ফুলখিনিটো দি দিলোঁ, এনেকৈ ধুনীয়াকৈ দি দিলোঁ। ইমান মৰম লগা হৈছে নহয়নে? আৰু এতিয়া এনেকৈ কলি লগাই দিম, টুপকৈ কলি লগাই দিলেও মৰম লগা হয়। আগৰ যোৰত কিন্তু এনেকুৱাকৈ কলি লগাই দিয়া নাছিলোঁ দেই, এইযোৰত দি দিলোঁ, আৰু সেইকাৰণে বেছি ভাল লগা হ'ল। যিমান ডিজাইন কৰিব পাৰে আপোনালোকৰ কথা, আৰু যিমানেই মানে এইবিলাক কৰি দিয়ে, সিমানেই ডিজাইনটো ধুনীয়া হ'ব। মই আৰু জল্দি যিখিনি পাৰোঁ সেইখিনি কৰিছোঁ। আৰু অৰ্ডাৰো আছিলে এইযোৰ কাপোৰযোৰ,
আৰু ইয়াতে হোৱাইট কালাৰটোও দি দিলোঁ অকণ অকণ। এয়া যিমানেই দিব পাৰে সিমানেই ধুনীয়া হয়। এতিয়া কওকচোন ধুনীয়া হৈছেনে বাৰু কাপোৰযোৰ? এই গোটেইযোৰ কাপোৰ কমপ্লিট হৈ গৈছে। এয়া ফাইনেল লুকটো। এয়া কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব দেই। আৰু মোৰ ভিডিঅ' ক'ৰ পৰা চাই আপোনালোকে প্লিজ কমেণ্ট কৰি জনাবচোন। আকৌ এটি নতুন ভিডিঅ'ত লগ পাম। এতিয়ালৈ বাই।